নমস্কাৰ চাই আছে অসম টাইম ষ্টুডিঅ'ত মই কাকু লৈ আহিছো এক খবৰ হুৰাহুৰি শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰ আঘোণমহীয়া ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া তৰপে পৰিছে বালিচৰ যেন মৰুভূমিত পৰিণত হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ অগভীৰ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে আভ্যন্তৰীণ জল পৰিবহনৰ ফেৰীৰ চলাচল ঘনাই সলনি কৰিবলগীয়া হৈছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত থকা তিনিটাকৈ ফেৰীঘাট ইতিমধ্যে বন্ধ হৈ পৰিছে মধ্যম খণ্ডৰ ফেৰীঘাটটো 1.5 কিলোমিটাৰ পৰ্যন্ত খোজ কাঢ়িব লাগে ফেৰীঘাটলৈ আহিবৰ বাবে এনেদৰে থাকিলে হয়তো এদিন খোজ কাঢ়িয়ে ইপাৰ সিপাৰ হ'ব পাৰিব ব্ৰহ্মপুত্ৰ চিৰ প্ৰবাহমান ব্ৰহ্মপুত্ৰৰ বৰ্তমানৰ অৱস্থাই শংকিত কৰি তুলিছে সকলোকে আনফালে বালিচৰ বৃদ্ধি হোৱাত এতিয়া ইয়াত অবৈধ বালি মাটিৰ সাধনো চলিব বুলি আশংকা কৰিছে স্থানীয় একাংশই সঁচাকৈ এখন সংকেত বহন কৰিছে গোটেই প্ৰকৃতিৰে যেন লৰচৰ হৈছে বিশেষকৈ ব্ৰহ্মপুত্ৰ আমি দেখি আহিছো এটা এনেকুৱা ৰূপ বহু বছৰ দেখা নাছিলো আমি যিকেইটা দিন দেখিছো সেই দেখাৰ পৰা আজি দেখিছো যে ব্ৰহ্মপুত্ৰটোৰ যেন অস্তিত্বই নোহোৱাৰ নিচিনা এটা উপক্ৰম হৈছে ইয়াক চালে এনেকুৱা লাগে যেন এয়া ব্ৰহ্মপুত্ৰৰ আমি দেখা ব্ৰহ্মপুত্ৰখন হয়নে এনেকুৱা এটা লগা হৈছে গতিকে ইয়াৰ কিবা পৰিৱেশ প্ৰদূষিত হৈ হোৱা প্ৰভাৱে এনে আন দেশৰ চতুৰালিৰে আমাক ফাটে মাৰিব খুজিছে এইটো আৰু চৰকাৰে অলপ কাণসাৰ কৰিব লাগিব আৰু আমি জনসাধাৰণ ইয়াৰ কাৰণে সচেতন হ'ব লাগিব কাৰণ সংশ্লিষ্ট যদি পক্ষই ইয়াৰ বিভাগীয় পক্ষই যদি ব্ৰহ্মপুত্ৰখনৰ এতিয়াই ব্যৱস্থা নকৰে পিছলৈকে ই এটা সভ্যতা নষ্ট কৰাৰ উপক্ৰম হ'ব বুলি ভাবোঁ গুৱাহাটীত যিখন আমাৰ চহৰ গঢ়ি উঠিছে এই চহৰৰ সংস্কৃতিটো নষ্ট হৈ যাব সভ্যতাটো নষ্ট হৈ যাব জৈৱকুলত প্ৰভাৱ পৰিব ইয়াক লৈ উপনদীসমূহ শুকাই যাব মুঠতে এটা ক'ব পাৰি যে ইয়াৰ এটা বৃহৎ চক্ৰ এটাৰ যেন পৰিৱেশ চক্ৰ এটা মানে নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে আচলতে চিন্তনীয় আৰু সৰু সুৰা কথাবিলাকতো এইটো সৰু বুলি ক'ব নোৱাৰি এখন ৰাইজৰ পানী যোগানৰ কথা আছে যাতায়াতৰ ব্যৱস্থাৰ কথা আছে এইবিলাক সৰু সৰু কথা যদিও কালক্ৰমত একোটা যেতিয়া অভাৱ হ'ব তেতিয়াহে ইয়াৰ ডাঙৰ কি অনিষ্ট হৈছে তেতিয়াহে আমাৰ মনলৈকে আহিব এতিয়া কম মানে আমাৰ ক'ব লগা ভাষাই নাই আমি যি ধৰণে এনেকুৱা বালি দেখিলো এইবাৰ গতিকে ভাবিছো যে নদীটো শুকাই যাব নেকি মানুহৰ এনেকুৱা ধাৰণা হৈছে মানুহৰ ইফালে কোৱা কৈ হৈছে যে বোলে নদীখন থাকিব নে নাথাকে এটা সময়ত জানো পানী নাইকিয়াই হৈ যায় নেকি এনেই গুৱাহাটীত পানী নাই পানী পাবলৈ নাই গতিকে ব্ৰহ্মপুত্ৰ শুকালেতো মানুহ পানীৰ কাৰণে হাহাকাৰত মৰি যাব গতিকে আমাৰ এটাই মূল কাৰণ যে নদী বান্ধ হোৱাৰ কাৰণে নেকি আমাৰ এই নদীটোৰ পানী শুকাই নাইকিয়া হ'বলৈ ধৰিছে এইটো এটা মানুহৰ মুখে মুখে মানে এটা প্ৰশ্ন আহি পৰিছে আপোনাৰ কি ঘাটৰ কি অসুবিধা হয় আমাৰ ঘাটতো জাহাজ চাপোতে বহুত অসুবিধা হয় তাৰমানে পানীটো যিমানখিনি আমাৰ জাহাজত লাগে আমাক ধৰক 5 ফুট পানী লাগে আমাৰ এখন জাহাজ চলিবলৈ হ'লে গতিকে আমাৰ 5 ফুটৰ তলত থাকিলেতো জাহাজখন চপোৱাত বা চলা মিলাত অসুবিধা হয় গতিকে আমাৰ সেইটো অসুবিধা গতিকে আমি তেনেকুৱা পৰিস্থিতিত যাত্ৰীও আমি গালি খাব লাগে যাত্ৰীৰ অসুবিধা কেতিয়াবা ফাঁচি যায় জাহাজখন বহুত খোজকাঢ়ি আহিব লাগে খোজকাঢ়ি আহোঁতে আৰু তাতো বালি ধূলি বালি কেতিয়াবা সিহঁতে আহি পাওঁতে মানে জাহাজ এৰাই খাই যায় গতিকে সেইফালে উঠি থকা যাত্ৰীখিনিয়ে হাহাকাৰ লগাই দিয়ে যে বোলে এৰি দিয়া টাইম হৈছে কিন্তু এইটো আমি ফাৰ্ষ্ট এনেকুৱা স্তৰ পৰা আমি দেখিলো উত্তৰ গুৱাহাটীৰ মাজত যিদৰে মাজুলীত বালি পৰি এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে যাতায়াতৰ ক্ষেত্ৰত আমাৰ ইয়াত দেখিছোঁ যে ব্ৰহ্মপুত্ৰখন আমি খোজকাঢ়িয়েই পাৰ হৈ যাব পৰা এটা পৰিৱেশ আহিছে আৰু ঘাটবোৰ স্থানান্তৰিত হৈছে ৰাইজে আহুকালৰ সন্মুখীন হৈছে জাহাজবোৰ বালিত লাগি বহু সময় অতিবাহিত কৰিব লগা হয় পুনৰ বেলেগ জাহাজেৰে টানি তাৰ পৰা উলিয়াব লগা হৈছে গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'লে ইয়াৰ যিটো আমাৰ ৰাইজৰ যিটো জনকল্যাণৰ কাৰণে চৰকাৰে পানী যোগানৰ আঁচনিবোৰ ৰাখিছে সেই আঁচনিবোৰো ব্যাহত হ'ব আৰু এক সৰ্বনাশ হ'বলৈ গৈ আছে যিটো আমি আমাৰ যিটো ব্যৱসায় বাণিজ্য মৎস্যজীৱীসকলৰ ক্ষেত্ৰত হওক আন যিকোনো ক্ষেত্ৰতে হওক ব্ৰহ্মপুত্ৰখনেই হৈছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনেই হওক বা আমাৰ যিটো অসমীয়া
ব্ৰহ্মপুত্ৰ উপত্যকাত গঢ়ি লৈ উঠা যিটো প্ৰাণকেন্দ্ৰ গুৱাহাটী, সেই গুৱাহাটীৰ অস্তিত্বৰ প্ৰতি সংকটৰ এক অশনি সংকেত আমি দেখিবলৈ পাইছোঁ। অদূৰ ভৱিষ্যতে যদি এইদৰে পানী লাহে লাহে নোহোৱা হৈ যায়, এই চহৰখনৰ যিটো অস্তিত্ব, সেই অস্তিত্বটোৱেই বিপন্ন হ'ব। গতিকে আমি ভাবিছোঁ চৰকাৰৰ যিবোৰ ব্যাগম বিভাগ আছে, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আছে, বা যিটো আমাৰ বৃহৎ বান্ধৰ ব্যৱস্থা আহিছে, কিহৰ কাৰণেতো এই সমস্যাটো সৃষ্টি হৈছে, এই সমস্যাটোৰ এটা সুন্দৰভাৱে অধ্যয়ন কৰিব লাগে। ইয়াৰ কাৰণে উত্তৰ গুৱাহাটীতে ব্যৱস্থা আছে, আমাৰ গুৱাহাটী IIT আছে। টেকন'লজিৰ ক্ষেত্ৰত আমি জানো যে গুৱাহাটী IIT-য়ে বিশ্বস্তৰৰ এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। গতিকে এইসকল বৈজ্ঞানিকৰ সহায় লৈ আমাৰ মাননীয় স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীগৰাকীয়ে আগভাগ লৈ এই সমস্যাটো সমাধান কৰি ৰাজ্যক পৰিত্ৰাণ দিয়াৰ লগতে অসমবাসীৰ ভৱিষ্যত যাতে সদায় সুনিশ্চিত হৈ থাকে, অসম যাতে সদায় জিলিকি থাকে। আমি ব্ৰহ্মপুত্ৰ যিদৰে সদায় পূজা কৰোঁ, মহাবাহু আমাৰ শক্তিৰ সঞ্চাৰ, ব্ৰহ্মপুত্ৰ নাম ল'লে আমি যেন অসমীয়াসকলৰ গাত এটা শক্তি পাওঁ, সেই শক্তিটো যাতে সদায় থাকে, সেই কামনাৰে আমি চৰকাৰক দাবী জনাইছোঁ তেওঁলোকে ইয়াৰ কাৰণে তদন্ত কৰি সুব্যৱস্থা এটা গ্ৰহণ কৰি ৰাইজক সহায় কৰিব। ব্ৰহ্মপুত্ৰৰ দিনক দিন মানে শুকাই যোৱাই আমাৰ পৰিলক্ষিত হৈছে। আগতে আমি এনেকুৱা কোনোদিন দেখা পোৱা নাছিলোঁ। এইবাৰ যিটো বালি পৰিছে বা যিটো বালিৰ স্তৰ হৈছে, সেইটো মানে অসম্ভৱ এটা মানে চিন্তানীয় বিষয় হৈ পৰিছে। আমাৰ পাৰঘাটটোৱে বহুত আগতে আছিল, যাত্ৰীৰ কাৰণে বহুত সুবিধা আছিল, কিন্তু যিহেতু আমি নদীৰ গভীৰতা পোৱা নাই, পাৰঘাটটো আমাৰ একেবাৰে বহু দূৰলৈ আনিবলগীয়া হৈছে পানীৰ গভীৰতা বিচাৰি বিচাৰি। যিহেতু পানীৰ এটা নিৰ্ধাৰিত আমাৰ জাহাজ চলিব লাগিলে পানী লাগে, সেই নিৰ্ধাৰিত পানীটো আমি পোৱা নাছিলোঁ ক'তো, নাপাই কেনে বহু দূৰত আনিবলগীয়া হৈছে, যাৰ কাৰণে যাত্ৰীৰ যথেষ্ট অসুবিধা হৈছে। তেওঁলোকে বহুখিনি খোজকাঢ়ি অহা যাত্ৰীৰ কাৰণে যথেষ্ট অসুবিধা হৈছে, বা বাইকত অহা যাত্ৰীৰ কাৰণেও বহুখিনি অসুবিধা হৈছে। তেওঁলোকে হয়তো নিৰ্ধাৰিত সময়ত আহি ঘাটটোত উপস্থিত হ'ব নোৱাৰে, কিছুমান যাত্ৰী জাহাজখন ফেইল হৈ যায়। আমাৰো বেয়া লাগে তেতিয়া। ব্ৰহ্মপুত্ৰৰ এনেকুৱা অৱস্থা হৈ গৈছে। কেইদিন পিছত খোজকাঢ়ি যাব পাৰিব গুৱাহাটীলৈ আমাৰ যিটো ধাৰণা হয় যে হয়তো ভৱিষ্যত এনেকুৱাই হ'ব কোনোবা দিনা, যে ব্ৰহ্মপুত্ৰত খোজকাঢ়িয়ে পাৰ হ'ব পাৰিব, জাহাজৰ বা ব্ৰিজৰ প্ৰয়োজনেই নহ'ব, এনেকুৱা এটা পৰিস্থিতি হয়তো আগন্তুক দিনত আহি পৰিব। উট আনিব লাগিব নে? এনেকুৱা ৰাজস্থানৰ মৰুভূমিৰ নিচিনা এনেকুৱা কণ্ডিশ্যন হ'ব নেকি এটা সময়ত যায়। পংকজ নাথৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।